অসমৰ বৈচিত্ৰ্যময় লোক সংস্কৃতি আৰু সংগীতৰ আকাশত যি কেইগৰাকী মহান শিল্পীয়ে নিজৰ অনন্য প্ৰতিভাৰে এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে, তেওঁলোকৰ ভিতৰত অন্যতম হ'ল মৃণাল দলে। জনপ্ৰিয়ভাৱে জমুৎকাই নামেৰে পৰিচিত এইগৰাকী বহুমুখী প্ৰতিভাধৰ শিল্পীয়ে কেৱল এজন গায়ক হিচাপেই নহয়, বৰঞ্চ এজন গীতিকাৰ, অভিনেতা, সুৰকাৰ আৰু পৰিচালক হিচাপেও মিচিং সমাজ তথা অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। 1973 চনৰ 26 জানুৱাৰীত ঢকুৱাখনাৰ বাইৰ কপচান পাৰাম দলুং গাঁৱত মৃণাল দলেৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল কাৰ্ক দলে আৰু মাতৃৰ নাম আছিল পাৰ্বতী দলে। মৃণাল দলেৰ শিক্ষা জীৱন কেইবাখনো শিক্ষানুষ্ঠানৰ মাজেৰে অতিবাহিত হৈছিল। তেওঁ ধেমাজিৰ SFS স্কুলত নৱম শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত মাজুলীৰ কেঁকুৰি হাইস্কুলত শিক্ষা গ্ৰহণ কৰাৰ সময়তে মোমায়েকৰ ঘৰত থাকি তেওঁ গীটাৰ বজাবলৈ আৰু গান গাবলৈ শিকিছিল। তেওঁ চিলাফটা ৰেচিডেন্সিয়েল ইংলিছ মিডিয়াম স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত লখিমপুৰ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাতে তেওঁ নন ষ্টাৰ নাইট চৌপাক্কম দিৰ্বি অপে নামৰ এটা সংগীত গোষ্ঠী গঠন কৰি ৰাইজৰ মাজত সংগীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। 2005 চনত মৃণাল দলে জনপ্ৰিয় মিচিং কণ্ঠশিল্পী কুঞ্জলতা কামানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মিচিং সংস্কৃতি আৰু জাতিক সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে তেওঁ মা নামৰ এটি সংগঠন গঠন কৰিছিল। মিচিং আনুনিতমলৈ তেওঁৰ অৱদান অতুলনীয়। দিলীপ মৰাঙৰ কথাছবি কায়ুমৰ আদি আৰাংক ইলিং আবুচ গীতটিৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰে। তেওঁৰ কণ্ঠত জনপ্ৰিয় হোৱা কেইটামান উল্লেখযোগ্য গীত হ'ল কাংকানা, তাৰাৰাম পাম পাৰাম, আলিয়াই আদি। অশ্বিনী দলেৰ প্ৰথম VCD এলবাম কাংকানাতো তেওঁ কণ্ঠদান কৰিছিল। তেওঁ অৰুণাচল দূৰদৰ্শন কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শিল্পী হোৱাৰ লগতে 2015 চনত অৰুণাচল আইডল নিউজ ছিজনৰ মুখ্য বিচাৰক হিচাপেও দায়িত্ব পালন কৰিছিল। 2017 চনত আয়াং পিগ নামৰ এখন ছবিৰ দৃশ্যগ্ৰহণ কৰি থকা সময়তে তেওঁ এক গুৰুতৰ চকুৰ ৰোগত আক্ৰান্ত হয়। তেওঁক চেন্নাইৰ এপল' হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত 2018 চনৰ 6 অক্টোবৰত এইগৰাকী মহান শিল্পীয়ে ইহলীলা সম্বৰণ কৰে। মৃণাল দলে আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই যদিও তেওঁৰ কালজয়ী গীত আৰু সৃষ্টিৰাজিৰ মাজত তেওঁ সদায় জীয়াই থাকিব। মিচিং সংস্কৃতিৰ এজন নিষ্ঠাৱান সাধক হিচাপে তেওঁৰ কৰ্মৰাজি অনাগত প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব।